আজি পুৱা 4:10 দুৰ্ঘটনাত পতিত হোৱা বাছখনৰ ওচৰত এই বাছখন তীব্ৰ বেগে আহি আছিল গুৱাহাটীৰ পৰা মাজুলী অভিমুখে। দলুহত তিনিআলি ব্ৰিজ পাৰ হৈ গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা মাৰি দুৰ্ঘটনাত পতিত হয় আৰু সেই দুৰ্ঘটনাত থিতাতে এজন লোক নিহত হৈছে। মই স্থানীয় লোকৰ পৰা এই কিছু কথা জানিব বিচাৰিম। মই গম পোৱা মতে টাইমটো 4:10 হয়, মোবাইল চাইছিলোঁ, তেতিয়া 4:10 এই দুৰ্ঘটনাটো সংঘটিত হৈছে আৰু গাড়ীখনৰ এনেকুৱা এটা শব্দ পালোঁ যে গাড়ীখন বহুত চুঁচৰি আহি গছজোপাত খুন্দিয়াৰ আগতে। তাৰপিছত ওলাই আহিলোঁ, দুজনমান গিলাচৰ ভাগি যোৱাৰ কাৰণে ওপৰেদি ওলাই আহিছিলে। তেনেকুৱাতে আৰু কেইখনমান গাড়ী ৰখাই তাত যিখিনি মানুহ আছিলে উলিওৱাৰ ব্যৱস্থা কৰা হ'ল। তাৰপৰা 108 মাতাৰ পিছত সেইফালে তিনিবাৰকৈ 108খনে লৈ গৈছে ৰোগীসকল, যিখিনি জখম হৈছিলে। আমি শুনিবলৈ পাইছোঁ এজন থিতাতে নিহত হৈছে নে তেখেত হস্পিটেলত নিহত হৈছে? আপুনি থিতাতে নিহত হৈছে। হয়, এজন গাড়ী চেপাতটোত থিতাতে নিহত হৈছে, একদম বেক ছাইডত। শব্দ শুনিলো, শব্দ শুনি ওলাই আহি পেলাই ইয়াৰ পৰা চাইছিলোঁ। তাৰপাছলেহে ৰাস্তালৈ ওলাই গৈছিলোঁ। ৰাস্তাত ওলাই হৈ আপোনালোকে কি দেখিলে? গাড়ীখন এক্সিডেণ্ট হৈ আছে আৰু মানুহ এটা ভৰি এটা ওলাই আছে। তাৰপিছত মানুহ অলপ আঘাত হৈছে কিছুমানক, গাড়ী আহি লৈ গৈছে 108 আহি। তেওঁলোকক আপোনালোকে বাছৰ ভিতৰৰ পৰা উলিয়াই আনিলে নেকি? আমি নাযাওঁ, আমি মাথাউৰি মূৰৰ পৰাই চাই আছিলোঁ, সেইগা জেগালৈ নাযাওঁ। তাৰপিছত পুলিচ প্ৰশাসনৰ মানুহ কিমান দেৰিত পাইছে? লগে লগে আহিছে। আপুনি অনুমান কৰিব পাৰিছে তাত কিমান মানুহৰ জখম হৈছে? সেইটো নাজানো, যোৱা নাই যে, ইয়াতে আছোঁ আমি। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে 3000তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोब सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে 3টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।